মানি লৈছোঁ কৰি দিম এইবিলাক যেনেকৈ কয় আভুৱা ভৰা কথা মিছা কথা মানে এনেকুৱা দিৱসবিলাকৰ আগে আগে কোৱা উচিত নহয় বা বিভিন্ন সময়ত চৰকাৰে গম্ভীৰভাৱে লওক আৰু যিখিনি কথা আলোচনা কৰিব লগা আছে আলোচনা কৰি সমাধানৰ সূত্ৰ উলিয়াওক নহ'লে কোনোবা দিনা নিশ্চিতভাৱে অসমত যেনেকৈ 30 অক্টোবৰৰ এটা ভয়াৱহ দিন আছিলে তেনেকুৱা দিন অসমলৈ আহিব পাৰে চৰকাৰৰ অমনোযোগিতা আৰু তেওঁলোকে বিভিন্ন ইস্যু ৰিজল্ভ কৰাৰ কাৰণে গুৰুত্ব নিদিয়াৰ বাবে মই সিমানেই ক'ম তাতকৈ বেছি আৰু নকওঁ কিন্তু আৰক্ষীয়ে কৈছিলে যে কোনো ধৰণৰ মানে চিন্তা কৰিব নালাগে জনসাধাৰণক এক প্ৰকাৰ অভয়বাণী দিছিলে এতিয়া দেখা পোৱা গৈছে লালমাটি বৃহত্তৰ অঞ্চল এতিয়া তাত যাতায়াত ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে সম্পূৰ্ণ অঞ্চলটো আৰক্ষীৰ কথা আৰু বিশেষ তেনেকৈ মই একো মন্তব্য নিদিওঁ আৰক্ষীয়ে নিশ্চিতভাৱে অসমত যেনেধৰণে কয় তেনেধৰণে হোৱা নাই তেখেতসকলক মই এটা সময়ত সেইকাৰণেই কৈছিলোঁ যে কাবাডী খেলিব লাগে কাৰণ তেখেতসকলে ধৰি অনা চোৰটোকো ৰাখিব নোৱাৰে হাতত গুলিয়াই পেলাই মানে এক্সট্ৰা জুডিচিয়েল কিলিং কৰি দিয়ে কিন্তু তেওঁলোকে যিখিনি ইণ্টেলিজেঞ্চ থাকিব লাগে যিবিলাক অনুমান কৰিব লাগে সেই অনুমান তেওঁলোকৰ নাই সেইকাৰণে এনেকুৱা ঘটনা হৈ আছে আৰু যিবিলাকে শান্তিপূৰ্ণভাৱে আলোচনা কৰি পেলাই সমস্যা সমাধান বিচাৰে আলফাৰ নিশ্চিতভাৱে কিছু কথা আছিল যিখিনি কথা চৰকাৰে গুৰুত্ব দিয়া নাই সেই গতিকে এনেকুৱা হৈছে অৱশ্যে সাৰ্বভৌমত্বৰ কথাটো ইয়াত নাখাতে কিন্তু অন্য বহুখিনি কথা আছিল যিখিনি কথাৰ বাবে এছামে বাহিৰলৈ গুচি গৈছিল আৰু চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ক পৰেশ বৰুৱা ডেঙাইতো তেখেতৰ সতীৰ্থ বুলিয়ে কয় তাৰপিছতো এনেকুৱা কিয় কৰিবলৈ দিছে মই নাজানো সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্ট প্ৰভাৱ আছে দিল্লীত তেখেতে সেই প্ৰভাৱ খটুৱাই এই সমস্যাটোৰ যিমান যত শীঘ্ৰে পাৰে সমাধানৰ ব্যৱস্থা কৰক অসমবাসী তেতিয়া আশ্বস্ত হ'ব এইবিলাক কি কথা কৈছে আমি গোটেই দেশৰ জনগণ একত্ৰিত আজিৰ গণৰাজ্য দিৱসত এনেকুৱা প্ৰশ্ন মই উত্তৰ নিদিওঁ আমি সকলো দেশৰ জনগণ দেশৰ বাবে একত্ৰিত ইয়াতে শাসক বিৰোধী কথা নাহে আপুনি কি মিনিং কৰিছে মই নাজানো মই লোকৰ হৈ নকওঁ মই কৈছোঁ আমাৰ দেশৰ জনগণ দেশক দুৰ্বল কৰিব বিচৰা অপশক্তিৰ বিৰুদ্ধে একত্ৰিত আজিৰ দিনটোত সেইটোৱে বাৰে বাৰে ইলেকশ্যনত হৰা জিকাটো একো ডাঙৰ কথা নহয় আপুনি বিজেপি লিডাৰকেইটাক সুধিবচোন সিহঁতি কি নাম সলাই পেলাই এতিয়া গোটেই ছিষ্টেমটো বশ কৰি পেলাই কৰিছে আপুনি এনেকুৱা কথা মানি লৈছোঁ কৰি দিম এইবিলাক যেনেকৈ কয় আভুৱা ভৰা কথা মিছা কথা মানে এনেকুৱা দিৱসবিলাকৰ আগে আগে কোৱা উচিত নহয় বা বিভিন্ন সময়ত চৰকাৰে গম্ভীৰভাৱে লওক আৰু যিখিনি কথা আলোচনা কৰিব লগা আছে আলোচনা কৰি সমাধানৰ সূত্ৰ উলিয়াওক নহ'লে কোনোবা দিনা নিশ্চিতভাৱে অসমত যেনেকৈ 30 অক্টোবৰৰ এটা ভয়াৱহ দিন আছিলে তেনেকুৱা দিন অসমলৈ আহিব পাৰে চৰকাৰৰ অমনোযোগিতা আৰু তেওঁলোকে বিভিন্ন ইস্যু ৰিজল্ভ কৰাৰ কাৰণে গুৰুত্ব নিদিয়াৰ বাবে মই সিমানেই ক'ম তাতকৈ বেছি আৰু নকওঁ কিন্তু আৰক্ষীয়ে কৈছিলে যে কোনো ধৰণৰ মানে চিন্তা কৰিব নালাগে জনসাধাৰণক এক প্ৰকাৰ অভয়বাণী দিছিলে এতিয়া দেখা পোৱা গৈছে লালমাটি বৃহত্তৰ অঞ্চল এতিয়া তাত যাতায়াত ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে সম্পূৰ্ণ অঞ্চলটো আৰক্ষীৰ কথা আৰু বিশেষ তেনেকৈ মই একো মন্তব্য নিদিওঁ আৰক্ষীয়ে নিশ্চিতভাৱে অসমত যেনেধৰণে কয় তেনেধৰণে হোৱা নাই তেখেতসকলক মই এটা সময়ত সেইকাৰণেই কৈছিলোঁ যে কাবাডী খেলিব লাগে কাৰণ তেখেতসকলে ধৰি অনা চোৰটোকো ৰাখিব নোৱাৰে হাতত গুলিয়াই পেলাই মানে এক্সট্ৰা জুডিচিয়েল কিলিং কৰি দিয়ে কিন্তু তেওঁলোকে যিখিনি ইণ্টেলিজেঞ্চ থাকিব লাগে যিবিলাক অনুমান কৰিব লাগে সেই অনুমান তেওঁলোকৰ নাই সেইকাৰণে এনেকুৱা ঘটনা হৈ আছে আৰু যিবিলাকে শান্তিপূৰ্ণভাৱে আলোচনা কৰি পেলাই সমস্যা সমাধান বিচাৰে আলফাৰ নিশ্চিতভাৱে কিছু কথা আছিল যিখিনি কথা চৰকাৰে গুৰুত্ব দিয়া নাই সেই গতিকে এনেকুৱা হৈছে অৱশ্যে সাৰ্বভৌমত্বৰ কথাটো ইয়াত নাখাতে কিন্তু অন্য বহুখিনি কথা আছিল যিখিনি কথাৰ বাবে এছামে বাহিৰলৈ গুচি গৈছিল আৰু চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ক পৰেশ বৰুৱা ডেঙাইতো তেখেতৰ সতীৰ্থ বুলিয়ে কয় তাৰপিছতো এনেকুৱা কিয় কৰিবলৈ দিছে মই নাজানো সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্ট প্ৰভাৱ আছে দিল্লীত তেখেতে সেই প্ৰভাৱ খটুৱাই এই সমস্যাটোৰ যিমান যত শীঘ্ৰে পাৰে সমাধানৰ ব্যৱস্থা কৰক অসমবাসী তেতিয়া আশ্বস্ত হ'ব এইবিলাক কি কথা কৈছে আমি গোটেই দেশৰ জনগণ একত্ৰিত আজিৰ গণৰাজ্য দিৱসত এনেকুৱা প্ৰশ্ন মই উত্তৰ নিদিওঁ আমি সকলো দেশৰ জনগণ দেশৰ বাবে একত্ৰিত ইয়াতে শাসক বিৰোধী কথা নাহে আপুনি কি মিনিং কৰিছে মই নাজানো মই লোকৰ হৈ নকওঁ মই কৈছোঁ আমাৰ দেশৰ জনগণ দেশক দুৰ্বল কৰিব বিচৰা অপশক্তিৰ বিৰুদ্ধে একত্ৰিত আজিৰ দিনটোত সেইটোৱে বাৰে বাৰে
ইলেকশ্যনত হৰা জিকাটো একো ডাঙৰ কথা নহয়। আপুনি বিজেপি লিডাৰকেইটাক সুধিবচোন, সিহঁতি কি নাম বদলাই সলাই পেলাই এতিয়া গোটেই ছিষ্টেমটো বস কৰি পেলাই কৰিছে। আপুনি এনেকুৱা কথা কিয় সোধে? নুসুধিব মোক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।